আজি আমি আপোনালোকলৈ আগবঢ়াইছোঁ সঞ্জীৱ চট্টোপাধ্যায়ৰ উপন্যাস জনাৰ্দনৰ জৰ্দাৰ কোৰ্টৰ অসমীয়া অনুবাদ জনাৰ্দনৰ জৰ্দাৰ টেমাৰ দ্বিতীয় অধ্যায় মোৰ চিকিৎসা। গল্পপাঠ আৰু অনুবাদ মই দীপা ভাগৱতী। এইখিনিতে মোৰ অনুৰোধ, এই উপন্যাসখনৰ প্ৰথম অধ্যায় যত দুখ নন্দ ঘোষৰ ভিডিঅ'টো যদি আপোনালোকে ইতিমধ্যে শুনা নাই তেনেহ'লে শুনি ল'ব, তেতিয়াহ'লে ঘটনাক্ৰম বুজাত সুবিধা হ'ব। আহক, এয়া আমি আৰম্ভ কৰিছোঁ আমাৰ আজিৰ নিবেদন মোৰ চিকিৎসা। মোৰ চিকিৎসা। মূৰ ঘূৰাই চিত ভলঙা খাই আসনৰ ওপৰত পৰি থাকিলেও মোক কেন্দ্ৰ কৰি কি হৈছে চব বুজিব পাৰিছোঁ। দেউতাই মাক কৈছে, তাক অলপ বেছিকৈ নিমখ খুৱাই দিয়া, পেটৰ পৰা হুৰ হুৰকৈ চব ওলাই যাওক। জৰ্দাৰ বিষ, সাংঘাতিক বিষ। ককাই ক'লে, আৰে নহয়, তোমাৰ যেনেকুৱাহে চিকিৎসা, চব যদি ওলায়ে গ'ল বেচেৰাই খালেনো কি কৰিবলৈ। তাক বৰঞ্চ আৰু এখন প্লেটত আনাৰসৰ চাটনি দিয়া, মিঠাই বিষটো কাটি দি বেছ এটা নিচাৰ দৰে হ'ব, অলপ পৰি থাকি শুই দিয়ক। ককাৰ দৰৱ শুনি মোৰ উঠি বহিবলৈ মন গৈছিল। কাণখন এবাৰ জোৰ কৰি তোলাৰো চেষ্টা কৰিছিলোঁ, পিছে নহ'ব, ভীষণ ঘূৰাইছে মূৰটো। দেউতা পিছে ইমান সহজ মানুহ নহয়। লগে লগে প্ৰতিবাদ, কয় কি নিচা কৰিব? এই বয়সতেই যদি নিচা কৰে আৰু অলপ ডাঙৰ হ'লে কি কৰিব? আৰু ডাঙৰ নিচা। তাৰপিছত এতিয়াইতো মস্ত চোৰ, ইয়াৰ পিছত ডকাইতি। নহ'ব, নো আনাৰসৰ চাটনি। সেই নিমখেই হৈছে বেষ্ট মেডিচিন। আধা গিলাচ পানীত গুলি পেলোৱা, গুলি দিয়া, দেৰি কৰিছা কিয়? দেউতাই মাক খৰধৰ লগাই দিলে। মায়ে খুব ভয়ে ভয়ে ক'লে, তাক এতিয়া আৰু একো নিদিওঁৱেই নেকি, যেনেকৈ আছে তেনেকৈ অলপ সময় পৰি থাকক। দেউতাই লগে লগে প্ৰশ্ন কৰিলে, তুমি কাৰ দলত? ককাই হাঁহি হাঁহি ক'লে, ইয়াৰ মাজত আকৌ তুমি দলাদলি আনিছা কিয়? মই তোমাতকৈ বয়সত ডাঙৰ, বোৱাৰীয়েতো গুৰুজনৰ কথাই শুনিব। দুজনে দুই ধৰণৰ কথা কৈছোঁ, বেচেৰি উভয় সংকটত পৰিছে। জনাৰ্দন অতদেৰি মনে মনে আছিল। এদাতিৰ পৰা এইবাৰ তাৰ মাত শুনা গ'ল। পোনাকণক আৰু দুটামান ভাত মাছ আনি খুৱাই দিয়ক মা, চব হেঁচা পৰি ঠিক হৈ যাব। তুমি মনে মনে থাকা। দেউতাই ধমকি দিলে। ৰ'বা, তোমাৰ বিচাৰ হ'ব, উকিল ককাই জনাই দিলে। জনাৰ্দন চুপ হৈ গ'ল। দেউতাই ক'লে, আনাৰসৰ চাটনিত কি উপকাৰ হ'ব শুনোচোন? অলপ চেনি, অলপ টেঙা, তাতে পোনাৰ কি হ'ব? মোৰ ককাই আইন কাটি জোৰা লগায়। তেওঁৰ যে কেমিষ্ট্ৰিটো ইমান দখল মই জনাই নাছিলোঁ। ককাই ক'লে, টেঙা মিঠা বস্তুটো পেটত গৈ বেছ কিছু অম্বল কৰি দিব। অম্বল মানেই এচিড। সেই এচিডে পটাপট চব হজম কৰি দিব, আৰু হজম কৰাৰ পৰিশ্ৰমত তাৰ টোপনি আহি যাব। তোমাকনো আৰু কি বুজাম কোৱা, তুমি নিজেইতো বিখ্যাত কেমিষ্ট। দেউতাই কিছুপৰ কিবা ভাবিলে, তাৰপিছত বেছ গহীন ভাৱত ক'লে, মানি ল'ব নোৱাৰিলোঁ, আপোনাৰ থিয়ৰী মই মানি ল'ব নোৱাৰিলোঁ। নামানিবৰ কি আছে? তুমি কেমিষ্ট, মই ক্ৰিমিনেল লয়াৰ। জীৱনত কিমানটা বিষ খোৱা খুনৰ কেছ কৰিছোঁ জানা? জৰ্দাৰ পাতৰ ৰস দি আফ্ৰিকাত মানুহ মাৰে, জানা তুমি? মই চব জানো। বিষ কিহত নিৰ্বিষ হয় সেয়াও মোৰ জনা আছেহে। দেউতাই পুনৰ ভাবিবলৈ আৰম্ভ কৰিলে। ইপিনে সেই মূৰ ঘূৰাৰ মাজতো মোৰ প্ৰিয় আনাৰসৰ চাটনিটো আগুৱাই আহিও পিছুৱাই যোৱা দেখি ভীষণ হতাশ ভাৱ হৈছে। কপালত মোৰ এসোপা নিমখেই লিখা আছে যেন পাওঁ। দেউতাই এবাৰ যি কয় তাক নহ'ব কৰাটো বৰ ডাঙৰ কাম, বহুত টান কাম। দেউতাই ক'লে, ৰ'ব, হঠাৎ কিবা এটা দিয়াৰ আগতে মই মেটেৰিয়া মেডিকাখন এবাৰ চাই ল'ব দিয়ক। বিষে বিষক্ষয়, তাক কিবা এটা বিষজাতীয় বস্তু কম ড'জত দিব লাগিব। বেছ, তেন্তে ময়ো চাব লাগিব পয়জন মেনুৱেলখন। ময়ো তোমাক সহজে এৰাত নাই। ককাৰো যুদ্ধংদেহী ভাৱ। দুয়োজনে মামলা খেলি সিদ্ধান্ত হ'ব, তাৰপিছত মোৰ ভাগ্যত হয় আনাৰস, নহয় নিমখ, নহ'লে নিমপাত বা কেষ্টৰ অইল। দেউতাই ভৰি চেণ্ডেল ফটফট কৰি প্ৰথমতে ওলাই গ'ল। ককাই সুৰ তোলা বিদ্যাসাগৰী চেণ্ডেল পিন্ধি পিছে পিছে গ'ল। সকলো গুচি যোৱাৰ পিছত মায়ে আগবাঢ়ি আহি মোৰ মূৰৰ কাষত বহি লাহে লাহে মাতিলে, পোনা। পিটকৈ চালোঁ। এতিয়া কেনে আছ? ভাল, দিবা অকণমান আনাৰস? মায়ে লৰালৰিকৈ কৈ উঠিল, এতিয়া একো নহয়, চকু মুদি পৰি থাক, আগতে মতা মানুহকেইজনৰ ব্যৱস্থাটো চাই লওঁ। উঠিলেই মাৰ খাই মৰিবি। শুনা, ক, নিমখ দিবলৈ ক'লে তুমি চেনি দিবা মা, সেয়া নহ'লে কষ্ট কৰি যি খালোঁ চব দেখোন ওলাই যাব। সেয়া দেখা যাব বাৰু, তই যেনে আছ তেনেকৈয়ে থাক। ঐ বদমাছ, চোৱা হাতখন আসনত ৰাখিছ কিয়?
আসনখন চোৱা হৈছে নহয়। ইফালে হাত শুকাই কৰকৰীয়া মাৰিছে। শুকান পাতৰ কাষত ডাঙৰ ডাঙৰ ক'লা পৰুৱা ঘূৰিছে। পৰুৱাই কামুৰি দিব যে মা। চুপ থাক চকু মুদ, তেওঁলোক আহিছে। মনত ৰাখিবা মা, নিমখ নহয়, চেনি। প্ৰথমতে ঘূৰি আহিল দেউতা। তাৰমানে মেটেৰিয়া মেডিকা চোৱা হৈ গৈছে। খোৱা কোঠাত সোমাই লাহে ধীৰে কেইবাৰমান ইফালে সিফালে পাইচাৰি কৰিলে। তাৰপিছত হাত দুখন পিছফালে বান্ধি সন্মুখলৈ হালি মোক একেথৰে চাই থাকিল। চকুটো অকণমান এটা ফাঁক কৰি এবাৰ দেউতাক চাই ল'লোঁ। ভীষণ চিন্তিত মুখ। এইখন মুখ মই চিনি পাওঁ। খঙৰ নহয়, শাসনৰ নহয়, উদ্বিগ্ন মুখ। এপিনে কাটি হৈ শুই আছোঁ। মজিয়াৰ পিনৰ চকুটো মাজে মাজে অকণমান ফাঁক কৰিছিলোঁ। ককাৰ বাৰ্নিছ কৰা চেণ্ডেল আগবাঢ়ি আহিছে। পিছফালৰ পৰা সুধিলে, কি চাইছা? দেউতা পোন হ'ল। পোন হৈ ককাৰ পিনে মুখ ঘূৰাই ক'লে, হেনিমেন চাহাবৰ সেই একে কথা, চিমিলি বাছ। সেইটোনো আৰু কি নতুন কথাহে? আমাৰ শাস্ত্ৰটো বহুত আগতেই কৈ থৈছে, বিষে বিষক্ষয়। কথাৰেতো আৰু কাম নহ'ব। ল'ৰাটোকতো আৰু এনেকৈ পেলাই ৰাখিব নোৱাৰি। সেয়া চোৱা, মিডচেফৰ তলৰ পৰা লাখ লাখ ৰঙা পৰুৱা মাৰ্চ কৰি আহিছে। হাতত ভাত-তাতবোৰ লাগি আছে যে। পৰুৱাই খেদি অহা শুনি মই ভীষণ ভয় খাই গ'লোঁ। এনে লাগিল যেন উঠি একে দৌৰতে পলাওঁ। উঠিব পাৰিম যেন লাগিছে। মোৰ ঘূৰণিটো অলপ কমিছে। কিন্তু উঠি গ'লে কথাটো বেলেগ ধৰণৰ হৈ যাব। ঘটনাৰ গুৰুত্ব কমি পাতল হৈ যাব। দেউতাই যেই দেখিব যে মই ঠিক হৈ গৈছোঁ, লগে লগে 30টা অংক, 1 পৃষ্ঠা ট্ৰেঞ্চলেশ্যন, সাৰাংশ প্ৰেচি চব দি দিব। দুপৰীয়াটো শুই মজা কৰি কটোৱাৰ সুযোগ হাতলৈ আহিও গুচি যাব। দেউতাই কিবা কোৱাৰ আগতেই ককাই ক'লে, আহা ধৰাহি। তুমি মূৰটো ধৰা, মই ভৰিৰ পিনে ধৰোঁ। দুয়ো দাঙি নি বিচনাত পেলাই দিওঁগৈ। তাৰপিছত তোমাৰ চিমিলি বাছে কি কয় শুনা যাওক। দেউতাই ক'লে, তাৰ মাক থাকোঁতে আমি কিয় ধৰিম? যাৰ কাম সেয়ে আহি কৰকহি। মই জানো। দেউতাই ইচ্ছা কৰিলে অকলেই মোক 2টা আঙুলিৰেই মোৰ কান্ধৰ কাষত ধৰি মেকুৰীৰ পোৱালিৰ দৰে বিচনাত ঠেকেচা মাৰি পেলাই দিব পাৰে। দেউতাৰ সেই শক্তি আছে। তথাপি দেউতাৰ চব নিয়মৰ কথা। যাৰ যি কাম তেওঁৱে সেয়া কৰিব লাগিব। মাৰ কাম হৈছে ল'ৰাক কোলাত লৈ সেই অৱস্থাতে বিচনালৈ লৈ যোৱা। ৰাস্তা ঘাটে হ'লে দেউতা বা ককাই তুলি নিব পাৰে। পাকঘৰত নিয়মৰ ব্যতিক্ৰম নচলিব। ককাই ক'লে, বোৱাৰীহঁতক তুমি কি খাবলৈ নিদিবা নেকি? এইমাত্ৰ সকলোৱে খাবলৈ বহিছেহে। খাবলৈ বহিছে? দেউতাই ভীষণ আচৰিত হৈ ককাৰ মুখৰ পিনে চালে। কয় কি? ইমান ডাঙৰ এটা বিপদ, ল'ৰাক পেলাই ৰাখি মাকে খাবলৈ বহি গ'ল? দেউতাৰ কথাত ককা অবাক হ'ল। ঠিক কৈছাহে, খাবলৈ বহিব কেনেকৈ? খাবলৈ বহিবতো নোৱাৰে। কুপুত্ৰ যদি হয়ও কুমাতা কেতিয়াও নহয়। নিশ্চয় খাবলৈ বহা নাই। ভুল কৈছোঁ। এবাৰ মাতি চাওঁচোন। বোৱাৰী। মাটো দৰজাৰ সিফালেই আছিল। সৰু মাতেৰে মিহিকৈ উত্তৰ দিলে, গৈছোঁ দেউতা। ককাই বিজয়ীৰ দৰে মুখ কৰি ক'লে, দেখিলা, মই তোমাক কোৱা নাই? চব আছে। কোনো খাবলৈ বহা নাই। বহিব পাৰে নেকি? ল'ৰাক পেলাই ৰাখি মাকে কেনেকৈ খাব পাৰে? তোমাক দেখিয়েই চব দুৱাৰৰ কাষত লুকাইছে। লুকাইছে মানে? মই বাঘ নে ভালুক? নে চোৰ পুলিচ খেলা হৈছে? দেউতাৰ কথা শুনি ককাই হো কৰি হাঁহি উঠিল। এই বুদ্ধি লৈ তুমি ইমান ডাঙৰ এটা চৰকাৰী চাকৰি কৰা কেনেকৈ হে? বুৰ্বক উকিল তথাপি চলি যায়। জজ চাহাবৰ দয়া হয়। আহা, বুঢ়া উকিল, কোটৰ ৰং গুচি গৈছে, মুখখন শুকাই গৈছে। কতদিন বা মক্কেল পোৱা নাই। কোনোমতে যেনে তেনে এটা পাইছে, দিয়া জিকাই দিয়া। আপোনাৰ কোটৰ ৰং উঠি গৈছে? দেউতাই বিব্ৰত স্বৰত ককাক প্ৰশ্ন কৰিলে। মোৰ কোটৰ ৰং উঠি যাব কিয়? ফাৰ্ষ্ট ক্লাছ আছে। এই সিদিনা মাত্ৰ বনালোহে। ক'লা গেবাৰদিন জকমক কৰি আছে। তেন্তে যে ক'লে ৰং যোৱা ক'ত? আপুনি মোক কোৱা নাই কিয়? ভাজ কৰি লৈ যায়, ভাজ কৰি লৈ আনে। কেনেকৈ গম পাম? এইবিলাক কথা তিৰোতাবোৰেহে চাব লাগে। আপোনাৰ বোৱাৰীৰ উচিত আছিল। তোমাক লৈ মহা বিপদ হ'ল দেখিছোঁ। মই কৈছোঁ এটা, তুমি বুজিছা অইন এটা। মই ক'ব খুজিছোঁ, আপুনি আৰু কি ক'ব? ময়ে এটা অপদাৰ্থ। আপোনাৰ মই একোৱে খবৰ নাৰাখোঁ। কেৱল চাকৰি। চি ভালকৈ খোৱাও নহয়। পুৱা গধূলি গাখীৰ দিয়েনে আপোনাক? গাখীৰৰ কথা আকৌ ক'ৰ পৰা আহিল? গাখীৰৰ কথা অহা নাই? এইমাত্ৰ ক'লে দেখোন। জজ চাহাবে কৈছে মুখখন শুকাই গৈছে। কাৰ মুখ শুকাই গৈছে? মোৰ। আপোনাৰ নহয় আৰু কাৰ হ'ব? কি মস্কিল।
হাতে পাজি মঙলবাৰ তোমাৰ এয়া সন্মুখত মই থিয় দি আছোঁ চাই লোৱা নিজে মুখখন শুকান নে গোল জানানে এই বয়সতো মই এতিয়াও ব্যায়াম কৰোঁ অকল ব্যায়াম কৰিলেই হ'বনে ব্যায়ামৰ লগতে খাদ্যও লাগিব আৰুতো নোৱাৰোঁ দুইজনে মোৰ কথা পাহৰি গৈছে এইফালে অজস্ৰ পৰুৱা মোৰ কাণৰ অকণমান দূৰতে কুচকাৱাজ কৰি খাদ্যৰ সন্ধানত ঘূৰিছে উঠিয়ে দিওঁ এনেকৈ আৰু কিমান পৰ শুই থাকিব পাৰি ইয়াতকৈ দুপৰীয়াৰ 30টা অংক বহুত ভাল ব্যৱস্থা দেখা গ'ল মোতকৈও মোৰ মাৰ ধৈৰ্য বহুত কম মায়ে মনে মনে থাকিব নোৱাৰি নিয়ম ভংগ কৰি প্ৰশ্ন কৰিলে দেউতা কি কৈছিলেনো ককাই ক'লে অ' তুমি আহি গৈছা কেতিয়া আহিলা খোৱা বোৱা হৈ গৈছেনে মায়ে মৃদুস্বৰে ক'লে নাই এতিয়াও হোৱা নাই হয় নেকি যোৱা যোৱা খোৱা বোৱা কৰি লোৱা চাহ খাবৰ সময়ে হৈ গ'ল দেখোন দেউতাই ক'লে এই কৰি কৰিয়েইতো লিভাৰটো গৈছে মায়ে ক'লে কেনেকৈ খাবলৈ বহোঁ ল'ৰাটো তেনেকৈ পৰি আছে মাৰ কথা শুনি দেউতা আৰু ককা দুয়োজনে জাপ মাৰি উঠিল দেখিছা চি 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 ব'লা ব'লা তুমি পোনাৰ মূৰৰ পিনে ধৰা তুমি আৰু ভৰিৰ পিনে ধৰিবৰ দৰকাৰ নাই বেটাই সদায় ৰাতি মোৰ কাষত শুই শুই অনবৰতে কিক মাৰে আৰু গ'ল গ'ল বুলি চিঞৰে ভৰিত ধৰি চাওঁচোন বুঢ়াটোক যদি আৰু বল বুলি নাভাবে মায়ে ক'লে নাই নাই ময়ে কোলাত লৈ যাওঁ নাই নাই বোৱাৰী তুমি নোৱাৰিবা বেটা চাওঁতে চাওঁতে কিমান ওখ হৈ গৈছে দেখিছা তোমাতকৈও ওখ হৈ গৈছে এই ল'ৰাটোৱে দেখিছোঁ আমাৰ বংশৰ ধাৰা ৰাখিব তুমিতো নোৱাৰিলে দেউতাৰ এনে বিৰাট স্বাস্থ্য মাত্ৰ উচ্চতাটোৱেই অলপ কম ককা নিজে 6 ফুটৰ ওচৰা ওচৰি বৰদেউতাও 5 ফুট 9 ইঞ্চিৰ কম নাছিল ডাঙৰ বৰদেউতাক মই দেখা নাই তথাপি শুনিছোঁ দৈত্যৰ দৰে আছিল ককাৰ কথাৰ অমান্য কৰা নহ'ব মায়ে আৰু মোক তোলাৰ চেষ্টা নকৰিলে দেউতাই ধৰিলে কান্ধৰ তলত ককাই ধৰিলে দুখন ভৰি মই বেছ আৰামত ডোলাত উঠা দি আহি আছোঁ হাত দুখন দুই পিনে ওলমি দুলি আছে খোৱা কোঠাৰ পৰা ওলোৱা দৰ্জাৰ কাষত এখন ডিছৰ ওপৰত এমুঠি ভিজা কিচমিচ সোঁহাতে ঢুকি পোৱা দূৰত্বত আছে হাতৰ সূক্ষ্ম কাম হাতকেই কৰিব দিয়া উচিত যিকেইটা পাৰোঁ তুলি লৈ মুঠিত ধৰি ৰাখিলোঁ বৰ আদৰৰ বস্তু খুজিলে যিহেতু পোৱা নাযায় পাইনো এৰি দিওঁ কিয় দেউতাই প্ৰথমে নিজৰ কোঠাতে সোমাব ওলাইছিল গাড়ীটো আৰু দেউতাৰ ইচ্ছাত চলা নাই গাড়ীৰ ড্ৰাইভাৰ দুজন মই এতিয়া 2 চকাৰ গাড়ী ককাৰ হাতত ষ্টিয়াৰিং মই ভৰিৰ পিনে গৈ আছোঁ ককাই ভাজ লৈ নুঘূৰি চিধা আগুৱাই গৈ থাকিল বুজিলোঁ এই গাড়ী ককাৰ বিচনাত গেৰেজত দিব ককাৰ ঘৰত সোমাই নাকত চিগাৰেট পৰা গোন্ধ পালোঁ ককাই ভীষণ চিগাৰেট খায় হাতত শকত পাৰ্কাৰ পেন সন্মুখত শকত আইনৰ কিতাপ কাষে কাষে ভাজ কৰা কোৰ্টৰ কাগজ চকুত জকমকীয়া ডাঠ লেন্সৰ চশমা মুখত মস্ত শকত চুৰত টেবুল লেম্পৰ পোহৰত মূৰ তল কৰি ককা বহি থাকে মূৰৰ চৌপাশে ধোঁৱাৰ মেঘ দেউতাই কোঠাটোত সোমায়ে ক'লে কোঠাটো বৰ অস্বাস্থ্যকৰ হৈ আছে ধপাত পৰা গোন্ধ ওলাইছে ৰ'ব এখন বা দুখন খিৰিকী খুলি দিওঁ ৰ'বা এতিয়া এৰি নিদিবা পৰি গৈ ল'ৰাটোৰ মূৰ ফাটি যাব দেখোন আগতে এই বান্দৰটোক বিচনাত পেলাই লওঁ দেউতাৰ বিশ্বাস নাই খিৰিকী খুলিব লাগে বুলি মূৰৰ পিনে এৰি দি দৌৰ দিবও পাৰে দেউতাই ক'লে সেয়াতো হয়েই আগতে বিচনাত বোজাটো নমাওঁ দেউতাই নমাব ওলাইছিলেই ককাই হাঁ কৰি উঠিল কি যে কৰা উত্তৰৰ পিনে মূৰ থয় নেকি ঘূৰি যোৱা এইবাৰ ঠিক হৈছে ধপচ কৰি পেলাই নিদিবা লাহে লাহে নমোৱা বিচনাহে কোমল বিচনা দুখ পাব কিয় স্প্ৰিং টিং কিবা নষ্ট হৈ তোলা চোলা ওলাই গৈছে নেকি আপোনাৰ দোষ কি জানে একো কথাই একোতেই ক'ব নোখোজে যা হওক আগতে মই মূৰৰ ফালটো ৰাখিম নে আপুনি আপোনাৰ ভৰিৰ ফালটো ৰাখিব দুইজনে একেলগে ৰাখিম কাৰণ কি জানা কোৱাচোন কিয় খুবতো ডাঙৰ বৈজ্ঞানিক ইয়াৰ কোনো কাৰণ নাই বিজ্ঞানো নাই চবতে বিজ্ঞান থাকে নেকি আৰে তুমি কি ক'লাহে তেন্তেতো সেই আপেল পৰাৰ গল্পটো ক'ব লাগে কিমান যে লোকৰ সন্মুখত গছৰ পৰা আপেল পৰিছে সাধাৰণ কথা প্ৰশ্ন কৰিলে তোমাৰ দৰে ক'লে হয় ইয়াত আকৌ বিজ্ঞানৰ কি আছে কিন্তু নিউটন হি ৱাজ দ্য অনলি মেন কিমান ডাঙৰ এটা আৱিষ্কাৰ ভাবাচোন আচ্ছা আগতে বাৰু এইটোক ৰাখোঁ লাহে লাহে এনেকৈ এই বছ সেই PC চৰকাৰৰ মেজিকৰ ছোৱালীজনীৰ দৰে কাঠৰ দৰে হৈ শূন্যত ভাহি ভাহি মই নামি আহিলোঁ চিধা বিচনাত নমাই দিয়েই দেউতাই প্ৰশ্ন কৰিলে ইয়াৰ মাজত কি বিজ্ঞান আছে এইটোতো আৰু আপেল নহয়
ল অফ গ্ৰেভিটেশ্যনটো আৰু নতুনকৈ আৱিষ্কাৰ কৰা নাযাব। তুমি ফিজিক্সৰ লাইনত চিন্তা কৰিছা, মই কৰিছোঁ ফিজিঅ'লজিৰ লাইনত, শৰীৰতত্বৰ লাইনত। এয়া চোৱা, চকুকেইটা পিট পিট কৰি মই আৰু চকুৰে চাবৰ চেষ্টা কৰিলোঁ। বিজ্ঞানটো মোৰো জনা দৰকাৰ। ৰ'বা, মোৰ ৱাকিং ষ্টিকডাল আকৌ ক'ত ৰাখিলোঁ? ফুৰি আহি আলমাৰীৰ কাষতেইতো সদায় ওলমাই ৰাখোঁ। চাওঁচোন আলনাত ৰাখিছোঁ নেকি? আৰে নাই দেখোন। চেয়াৰৰ পিছপিনে নহ'লে বিচনাৰ ফ্ৰেমত? নাই, ক'ত গ'ল কোৱাচোন? লাঠিডাল দি ককাই দেউতাক বিজ্ঞান বুজাব। হি কৰি মোৰ হাঁহিবৰ মন গৈছে। ককাই কি দেউতাক তাৰমানে পিটিব নেকি পঢ়া নোৱাৰাৰ বাবে? মই হাঁহিটো কষ্ট কৰি চেপি ৰাখিলোঁ। পেটত এটা ঢৌ খেলি গৈ ক'ত কৰি শব্দ হ'ল। দেউতাই ভেণ্টিলেটৰৰ পিনে চাই ক'লে, আটাইবোৰ বন্ধ কৰিব লাগিব। চৰাইৰ বাহ হৈ বহি আছে। বন্ধ কৰিলে কৰি থাকা, কিন্তু মোৰ লাঠিডাল? তুমি কি বুজি পাবা? বৃদ্ধৰ নৰি, কৃপণৰ কৰি। দেউতাই হালি লৈ খাটৰ তলখন চাই ক'লে, গংগাৰ ঘাটত পেলাই অহা নাইতো, তাত আকৌ পেলাই আহিম কিয়? ৰাতিপুৱাতো মই হৰিশংকৰহঁতৰ ঘৰত গৈছিলোঁ। লাঠিডাল গংগাৰ পাৰত যাব কেনেকৈ? দেউতা উঠি থিয় হ'ল। তাকেই কওক, ইমান পৰেনো কোৱা নাই কিয়? আপুনি সেই হৰিখুৰাৰ ঘৰতেই পেলাই আহিছে। মই চকু মুদিয়ে দেখা পাইছোঁ হৰিখুৰাৰ বাহিৰৰ কোঠাত সেই ওখ ক'লা চকীখনৰ পিছফালে লাঠিডাল ওলমি আছে। চকু মুদিয়ে দেখা পাইছা? হৰিক কি তুমি ইমান বেহিচাবি বুলি ভাবা? কাণ্ডজ্ঞান শূন্য বুলি ভাবা? সি মোৰ কিমান বছৰৰ মক্কেল তুমি জানানে? লাষ্ট 20 years মই তাৰ হৈ ফাইট কৰিছোঁ। লোৱাৰ কোৰ্টৰ পৰা কেছ হাইকোৰ্টত আহিছে, ইয়াৰ পিছত সুপ্ৰিম কোৰ্টত যাব। মোৰো জেদ লাগি গৈছে। সেই নাৰিকলৰ গছ মই হৰিক আনি দিমেই দিম। সেই হৰিৰ তাত মই লাঠি পেলাই আহিলে ইমান পৰেও মোক ঘূৰাই দি নপঠাব বুলি ভাবা? হৰি খুৰা কাণ্ডজ্ঞানৰ কথা আৰু নক'ব। কাণ্ডজ্ঞান থাকিলেনো এডাল নাৰিকল গছ লৈ কোনোবাই বছৰৰ পিছত বছৰ কেছ চলাই অত টকা খৰচ কৰেনে? ককাই আলমাৰীৰ পিছপিনে জুমি চাই ক'ব ধৰিলে, নাই, বয়সটো সঁচাই বাঢ়িছেহে। যোৱাবাৰ শীতত মাফলাৰখন ট্ৰামত পেলাই আহিলোঁ। ছাতিটো দৰৱৰ দোকানত পেলাই আহিলোঁ আৰু নাপালোৱেই। তুষাৰে ক'লে, কাউণ্টাৰৰ সিফালে পেলাই গৈছে। কি কৰিম কওক? কোনোবাই ভুলতে হাতত লৈ গুচি গৈছে। আজি হেৰাল লাঠিডাল। তোমাৰ কাম বাঢ়িল। লাঠি মই এডাল কিয়, 100ডাল বনাই দিম। এইবাৰ মই আপোনাক চেৰি গছৰ লাঠি বনাই দিম। কিন্তু লাঠি দি আপুনি কি বিজ্ঞান বুজাব? ককাই টেবুলৰ ওপৰৰ পৰা গোল ৰুলাৰডাল তুলি ল'লে। ঠিক আছে, লাঠি নাপালোঁ যেতিয়া এইডালেৰে তোমাক বুজাওঁ। পিটিৰ কৰি ককাৰ কাইদা চাই আছোঁ। ককাই খিৰিকীৰ পিনে পিঠি দি আছে। দেউতাই মোৰ পিনে পিঠি দি ককাৰ পিনে চাই আছে। ককাই ৰুলাৰডাল মজিয়াৰ সৈতে সমান্তৰাল কৰি ক'লে, এয়া চোৱা, ধৰি লোৱা পোনা এনেকৈ আছে। মেৰুদণ্ডডাল মজিয়াৰ সৈতে সমান্তৰাল। ধৰি লোৱা এইফালৰটো মূৰ, সেইফালৰটো ভৰি। এতিয়া এই গোটেই বস্তুটো পূৰা ঠিক এই ধৰণে ননমালে কি হ'ব পাৰে? ধৰা মূৰটো অলপ বেছি ওলমি গ'ল, খট কৰি ডিঙিত খটকা লাগি গ'ল, ডিছলোকেশ্যনো হৈ যাব পাৰে। ধৰা কঁকালৰ পিনে অলপ বেছি ওলমি গ'ল, খট কৰি কঁকালত লাগি গ'ল, স্পাইনেল কৰ্ড ডেমেজো হৈ যাব পাৰে। মানুহৰ দেহা লৈ ল'ৰা ধেমালি নচলে। সৰু ল'ৰা কিমান সাৱধান যে হ'ব লাগিব। মই সকলোখিনি মানিবলৈ ৰাজি নহয়। এই দেখোন সিদিনা ব্যায়াম সমিতিত জিমনাষ্টিক চাব গ'লোঁ। আপুনিতো সভাপতি হৈছিল, দেখিছে নহয় শৰীৰটোক কেনেকৈ পাক খুৱাইছে। আৰ্চ হৈছে, পিকক হৈছে, চমাৰচল্ট খাইছে। কাৰোবাৰ কিবা হোৱা দেখিলেনে? শুনা কথা, সেয়াতো ট্ৰেইনিঙৰ বলতহে। ট্ৰেইনিঙতনো কি নহয়? বিষ্ণু ঘোষেতো বুকুত হাতী তোলে, সেইবুলি তুমি জানো তুলিব পাৰিবা? তুমিতো 500 ডন মাৰা, ভাৰোত্তোলন কৰা, শক্তিটো তোমাৰ কম নহয়। হাতী বাৰু দৰকাৰ নাই, তুমি সেই চন্দুকটো বুকুত লৈ বেছি নহয় 1 ছেকেণ্ড শুই থাকাচোন চাওঁ। সেইটো আমাৰ বক্সাৰ গোবৰ্ধন ধাই কৰি নাকত ঘুচি খায়। তোমাৰ নাকত এটা খুন্দা মাৰোচোন, চকুৰ পানী নাকৰ পানী চব ওলাই যাব। বাৰু মই এইটো মানি ল'লোঁ, পিছে তাক সেইপিনে ভৰি দি শুৱালে কি ক্ষতি হ'লহেঁতেন? গাৰুবোৰটো সিফালেই আছিল, মূৰৰ গাৰুত মূৰটো ৰাখি দিলেইতো হ'লহেঁতেন। ঘূৰি যাবলৈ ক'লে কিয়? সেইটো কোন দিশ? দেউতা অলপ বিপদত পৰিল। জামগছৰ দিশটো কোন দিশ? দেউতাই ক'লে, ৰ'ব, সেই খিৰিকীৰ পিনে সূৰ্য উঠে, তেন্তে সেইফালে পূব পিনে মুখ কৰি থিয় হৈ হাত দুখন দুপিনে তুলি পিছপিনে পশ্চিম, বাওঁহাতৰ পিনে উত্তৰ, সোঁহাতৰ পিনে দক্ষিণ। য়েছ, ডেট ইজ উত্তৰ দিশ। কেইবাৰমান উত্তৰ দিশ বুলি দেউতা ৰৈ গ'ল। ককাই হাঁহিছে। হাঁহিৰ শব্দটো বৰ মিঠা। চকু দুটা পিট কৰি দুজনে কি অৱস্থাত আছে এবাৰ চাই ল'লোঁ।
দুহাত কঁকালত ৰাখি দেউতা থিয় হৈ আছে। ককাই এখন ভাজ কৰা টাৱেল লৈ ওঠৰ ওপৰত ওলমি থকা গোফ চিধা কৰিছে। এক পলকৰ দেখা, ইয়াতকৈ বেছি চাবলৈ গ'লেই ধৰা পৰি যাম। ককাৰ লাঠিডাল যে মধুৰি গছৰ তলৰ ডালত ওলমি আছে, সেয়া এতিয়া নহয়, পিছত ক'ম। দেউতাই ক'লে, লাগি গ'ল। কি লাগি গ'ল কোৱাচোন? টাৱেলৰ এডাল বগা সূতা গোফত লাগি ধৰিছে। তাকেতো বোলো, কিয় জানো হাঁচিৰ ভাৱ এটা হৈছে। চৰ্দি হ'বৰ কথা নহয়, জীৱনতনো কেইবাৰ হৈছে? ককাই ফেচ কৰি এটা হাঁচি মাৰিলে। কেইবাৰ হৈছে? পুনৰ হাঁচি, ফেচ। গণি পুনৰ ফেচ। গণি ক'ব পাৰি, পুনৰ ফেচ। দেউতাই ক'লে, ৰ'ব সূতাডাল এনেকুৱা ঠাইত আছে যে নাকত সুৰসুৰাই দিছে। মই আগতে গুচাই দিওঁ। কেনেকৈ যে লাগি ধৰিছে, পাক পোক খাই বহি আছে। সেইবাবেইতো মই গোফৰ নামেই নাৰাখোঁ, চব চাফা। ককাই ক'লে, কি যে কোৱা, গোফ নহ'লে মতা মানুহক কেনেকুৱা যেন ছোৱালী লাগে। তোমাৰতো এসময়ত এটা বাটাৰফ্লাই আছিল, নহয় জানো? সেইটো ক'ত গ'ল? এইটো লাষ্ট জুনত গুচাই দিলোঁ। প্ৰথমতে লৰালৰিৰ সময়ত হিচাপৰ ঠিক নাথাকে। এই কাষ সেই কাষ ডাঙৰ সৰু হৈ যায়। তাৰমানে বাটাৰফ্লাইৰ দুইটা পাখি ডাঙৰ সৰু হৈ যায়। জানো, যাবই। স্বাধীন প্ৰফেশ্যন বা ডিক্টেটৰৰ বাদে সেই গোফৰ হিচাপ ৰখা বৰ টান। ইমান সময় ক'ত? দেখিলা নহয়, লাষ্ট হিটলাৰৰ লগে লগেই সেই গোফ অদৃশ্য হৈ গ'ল। মনত পৰেনে? ল'ৰাকালত মই তোমাক বাৰে বাৰে কৈছিলোঁ। কি কৈছিল? আমাৰ বংশত কোনেও কাহানিও পৰৰ দাসত্ব কৰা নাই। চব স্বাধীন জীৱিকা, সময়ৰ ৰজা। তুমিও নিজকে সেইভাৱে তৈয়াৰ কৰা। নুশুনিলা নহয়? সেই চাকৰি পিনেই ফেচ। ককাই পুনৰ হাঁচিয়ালে। দেউতাই ক'লে, এইটো বোধহয় চৰ্দিৰ হাঁচি। সূতাডালটো পেলাই দিলোঁ। নহয়হে নহয়। চৰ্দি হ'বলৈ যাব কোন দুখত? সদায় পুৱা সূৰ্য উঠাৰ আগতে মই ঠাণ্ডা পানীৰে গা ধুওঁ। শাস্ত্ৰ মানি চলিলে শৰীৰ বেয়া নহয়, হ'ব নোৱাৰে। হিমালয়ৰ ঋষিমুনিবোৰৰ কাহানী বা চৰ্দি হোৱা বুলি শুনিছা নেকি? ৰামায়ণ মহাভাৰত ক'ৰবাত পঢ়িছা নেকি? জগন্নাথ দেৱৰ পিছে জ্বৰ হৈছিল। আহা, জগন্নাথ দেৱটো ভগৱানহে। ভগৱানৰ নানা ধৰণৰ লীলা থাকে। তুমি চব গোলমাল কৰি পেলাইছা। ফেচ। ককাই পুনৰ হাঁচি মাৰিলে। দেউতাই ক'লে, এয়া ছিজন চেঞ্জৰ সময়। ইমান ৰাতিপুৱা আৰু আপুনি আজিৰ পৰা গা ধুব নোৱাৰে। এই হাঁচিটো আপোনাৰ চৰ্দিৰেই। কোনোমতে হ'ব নোৱাৰে। এইটো কি সাপৰ হাঁচি পাইছা নেকি, যে সাপ নচোৱা মানুহে চিনিব? এয়া হ'ল মানুহৰ হাঁচি, ফেচ। ককাই পুনৰ হাঁচি মাৰিলে। হাঁচিয়াই উঠি ক'লে, আচ্ছা, জৰ্দা খালে কি মানুহৰ হাঁচি হয় নেকি? তুমি কিবা জানা? নাই, নাজানো। হাঁচি মাৰা দেখা নাই, কিন্তু প্ৰথম খালে হিকটি অহা দেখা পাইছোঁ। হিকটি? সেয়া, হিকটি আৰু হাঁচি একেই বস্তু। মুখেদি নোলাই, নাকেদি ওলাইছে। ৰ'বা, এগিলাচ পানী খাওঁ, চব ঠিক হৈ যাব। আৰে, এতিয়াও এঘণ্টা হোৱাই নাই, পানী খাব? সেইটোও হয়। খোৱাৰ পিছত এঘণ্টা হ'বলৈ কেইমিনিট বাকী আছে? ফেচ। এয়া পানী লগাত বাহিৰে একো হ'বই নোৱাৰে। চিঞৰ চৰ্দি, এলাৰ্জি। আপোনাৰ টাৱেলত কি এলাৰ্জি আছে? কি যে কোৱা, সদায় টাৱেলেৰে মুখ মচিয়ে আছোঁ, একোৱেই নহ'ল। হঠাৎ আজি কিয় হ'বহে? নাই বাপু, মানিব নোৱাৰিলোঁ। তেনেহ'লে চৰ্দি। পুৱাই পুৱাই আৰু আপুনি ঠাণ্ডা পানীৰে গা ধুব নোৱাৰে। যদি কৰিবই লাগে, গৰম পানীৰেহে গা ধুব পাৰিব। আপোনাৰ বোৱাৰীক মই ক'ম, শেষ ৰাতি উঠি গৰম পানী কৰি দিব। কিয় মোৰ এজনীক কষ্ট দি মাৰিবাহে? বেচেৰিয়ে গোটেই দিনটো কষ্ট কৰি লেবে যান। জিৰণি বুলিবলৈ সেই ৰাতিৰ অকণমান টোপনি, সেয়াও কিয় তুমি কাঢ়ি দিবাহে? তেনেহ'লে মই নিজে কৰি দিম। তোমাৰোতো বিশ্ৰামৰ দৰকাৰ, ফেচ। মই বুজি পালোঁ। ককাই হাঁচিটো দমাবৰ চেষ্টা কৰিছিল, যেনেকৈ মই দেউতাৰ আগত কৰোঁ। দমাই থোৱা হাঁচি যেতিয়া ওলায়, বিকট শব্দ কৰি ওলায়। সেয়ে নহ'লে ককাৰ হাঁচিটো কাহৰ দৰেই মিঠা। দেউতাই ক'লে, এইবাৰ কিন্তু আপোনাৰ কথা মই মানি ল'ব নোৱাৰিলোঁ। বিশ্ৰাম হৈছে আপেক্ষিক বস্তু, জানেনে? গান্ধীজীয়ে মাত্ৰ 2 ঘণ্টাহে টোপনি মাৰিছিল। নেপলিয়নৰতো সমস্ত জীৱনটোৱেই ঘোঁৰাৰ পিঠিৰ ওপৰতে কাটি গ'ল। বিশ্ৰাম হ'ল মনৰ চাহিদা। মনৰ নিৰ্দেশত চলিলে কোনো ছুপাৰমেন হ'ব নোৱাৰে, জানেনে? সদায় পুৱা মই 100 বাৰ দন বৈঠক দিওঁ। আৰে, সেয়া তুমি মোক কি ক'বা? মইতো সদায় পুৱা 10 মাইল খোজ কাঢ়োঁ। চাবা মোৰ ফিজিকেল ফিটনেছ। ৰ'বা দেখুৱাওঁ, ফেচ। পিছে দেউতাই জানো আকৌ হাঁচি সম্পৰ্কে কিবা কৈ পেলাই? সেই ভাবি ককাই ক'লে, এই হাঁচিটো এনেই হ'ল। দেখিলা নহয়, আগৰ হাঁচিটোৰ তুলনাত বহুত কমজোৰ। বোধহয় ভিতৰৰ ক'ৰবাত ৰৈ আছিল, এতিয়াহে খোলোচা হ'ল। দেউতাই অলপ শব্দ কৰি হাঁহিলে। হাঁহি শুনিয়েই ভাৱ হ'ল, ককাৰ কথা দেউতাই অকণো বিশ্বাস কৰা নাই। ঠিক সেয়ে দেউতাই ক'লে, এই হাঁচিটো
সেই একে চিৰিজৰে হাঁচি। এইটো এনেই অহা বুলি মই মানি ল'ব পৰা নাই। পানী লাগিছে, দৰৱ খাব লাগিব। প্ৰথম দিনা গা ধোৱা বন্ধ, তাৰপিছত কুহুমীয়া গৰম পানীৰেহে গা ধুব পাৰিব। প্ৰথম দিনা ভাত বন্ধ, শুকান বস্তু দিব লাগিব। তাৰপিছত চাব লাগিব একাদশী অমাৱস্যা কিবা পৰিছে নেকি। যদি পৰে তেতিয়ালৈকে শুকান বস্তুৱে খাব লাগিব। মই চকু দুটা বেছ কাইদা কৰি পিট কৰি চাই ককাৰ মুখৰ অৱস্থা কেনে হৈছে চাই ল'লোঁ। মুখখন বেছ কৰুণ হৈ গৈছে। ককাই হাত জোকাৰি কৈ উঠিল, তুমি কি মোক জোৰ কৰি ৰোগী বনাব খোজা নেকি? আৰু 3 দিন পিছতে একাদশী, তাৰমানে 3 দিন মোৰ ভাত বন্ধ? হোৱাট ডু ইউ মিন? ইজ ইট এন আইডিয়েল ডাক্তৰী? অফক'ৰ্ছ, আপুনিয়েতো কয় এ ষ্টিচ ইন টাইম ছেভছ 9। সময়ত এটা চিলাইয়ে 9টা চিলাই বচায়। আৰে এয়াতো বৰ মজা, ফালাই নাই, তুমি চিলাই কৰিবলৈ চোৱা। ককাৰ কথা শেষ হওঁতে নহওঁতেই মই বিকট শব্দৰে হাঁচি এটা মাৰি পেলালোঁ। একেবাৰে হঠাৎ দমাবৰো সুযোগ নাপালোঁ। দেউতাই লগে লগে ককাৰ পিনে মুখ কৰি থকাৰ পৰা ঘূৰি মোৰ পিনে মুখ কৰি থিয় হ'ল। এইটো উঠি বহা, ইমান জোৰে হাঁচি মাৰিব পাৰিছা যেতিয়া জাৰি জোকাৰি উঠিব পাৰিবা। তুমি আৰু শুই খেলা দেখাবৰ দৰকাৰ নাই। গেট আপ। কিমান আৰু চকু মুদি পিটিৰ কৰি চাই থাকিব পাৰি? একেধৰণে মৰাৰ দৰে কাঠ হৈয়ে বা কিমান সময় পৰি থাকিব পৰা যায়? ককাৰ এই কোঠাটোত আকৌ সৰু সৰু মহ হৈছে। তেতিয়াৰে পৰা ভৰিত কামুৰি আছে, কাণৰ কাষত পেন কৰি আছে। ইয়াতকৈ বৰং 14টা সৰল অংক কৰা, আনকি 64 অংক কৰাও বহুত সহজ। ককাও মূৰৰ পিনে আহি থিয় হৈছে। তকৈ চকু মেলি চাই আছে দেখোন। কি ককা, কেনে আছা? ককাই এটা চকুৰে টিপ মাৰি বুজাই দিলে যে কোৱা যে এতিয়াও ভীষণ দুৰ্বল লাগিছে, মূৰ ঘূৰাইছে। মূৰটো কিবা ভৌ কৰি আছে ককা। কৰিবইতো ককা, জনাৰ্দনৰ জংলী জৰ্দা। শুই থাকা, এতিয়া লৰচৰেই নকৰিবা। ককাই দেউতাৰ পিনে চাই ক'লে, বুজিলা? এইবাৰ মই বুজি পাইছোঁ, জৰ্দা ইজ দ্য কজ। চৰ্দি পানী লগা নহয়, জৰ্দা এলাৰ্জি হৈ গ'ল। প্ৰথমতে মোৰ হাঁচি, তাৰপিছত চোৱা তাৰ হাঁচি। মোৰ তেন্তে নহ'ল কিয়? তুমি হ'লা এণ্টি এলাৰ্জিক। জৰ্দাত যেনেকৈ এলাৰ্জি নাই, তেনেকৈ তোমাৰ আকৌ ডাষ্ট এলাৰ্জি। নাকত ধূলি সোমালেই তুমি কাঠ হৈ যাবা। তাৰমানে আপুনি ক'ব খুজিছে সি এতিয়া শুইয়ে থাকিব গোটেই দুপৰীয়াটো মাতি, না অলপ ট্ৰেঞ্চলেশ্যন না অংক। তোমাৰ বুজিছানে, চব ভাল, কেৱল তোমাৰ এই আইৰণ ডিচিপ্লিনটোৱে মাজে মাজে তোমাক কেনেকুৱা যে হৃদয়হীন কৰি তোলে। এনেই তাক শুৱাৰ কাৰ সাধ্য আছে? সেইহেন ল'ৰাটো যেতিয়া শুইয়েই পৰিছে, থাকক না অলপ পৰ শুই, অলপ টোপনি মাৰক, তেহে আবেলিৰ পিনে তাৰ মুখখন অকণমান টুপটুপীয়া হ'ব। ঠিক আছে বাৰু, সেয়ে হওক। মই তেনেহ'লে আপোনাৰ চেয়াৰৰ হাতলডাল মেৰামতি কৰোঁ। কোনখন চেয়াৰ? সেই যে সিদিনা যিখন এই বাবুৱে পিছৰ পিনে উল্টাই চেয়াৰ হৈত খেলি হাতলডাল এৰুৱাই দিছে। এইটো বয়সৰ যিমান ল'ৰা দেখা পালোঁ, চবকেইটাৰ মাজতে মানুহৰ ভাগ একনাহে, 15 অনাই বান্দৰৰ। হে, ঠিক কৈছা, চবকেইটাই ৰামৰ বাহন, নিজৰ ঘৰটোকে লংকা বুলি ভাবে। অলপো যদি অযোধ্যা বুলি ভাবিবলৈ শিকিলেহেঁতেন। পিছে তুমিওনো অলপ বিশ্ৰাম কৰি নোলোৱা কেলে? চেয়াৰ ঠিক কৰাটো পিছতো পাৰিবা, কামেই মোৰ বিশ্ৰাম। মক্কেলবোৰৰ আগত হাতল ভঙা চেয়াৰত বহে, আই ডোণ্ট লাইক ইট। এইটো কি চৰকাৰী অফিচ? দেউতাই মোৰ পিনে হালি লৈ ক'লে, শোৱা যদি শোৱা, মাইণ্ড ইট, ৰাতি 8টাৰ ভিতৰত মোৰ চব হোম টাস্ক শেষ কৰিব লাগিব। ল'ৰাবোৰৰ বিষয়ে মই জানো, গিভ দেম এন ইঞ্চি, 1 ইঞ্চি দিয়া লগে লগে 1 বিঘা বিচাৰিব। মোৰ তথা লগা চকুৰ আগেদি গপাই দেউতা ওলাই গুচি গ'ল। ককাই অলপ পৰ আমাৰ ওলোমা বাৰাণ্ডাখনৰ পিনে উদাসভাৱে চাই থাকিল। ইজি চেয়াৰখন একাষে 2 ঠেং মেলি পৰি আছে। এটা অকণমানি ঘনচিৰিকাই ইজি চেয়াৰৰ ওলোমা কাপোৰখনত পিৰিক কৰি নাচি বাগি আছে। কাষতে এখন টুলত সিদিনাৰ খবৰৰ কাগজখন বতাহত অলপ উৰিছে। লাহেকৈ মাতিলোঁ, ককা। ককাই ঘূৰি চালে, কেনেকুৱা যেন মনটো মৰা। কি হ'ল ককা? দেউতাইতো আপোনাক বকা নাই, অলপ মাত্ৰ জোৰেহে কথা কৈছে। দেউতাইতো জোৰেৰে কথা কয়। সেইকাৰণে নহয় ককা, সেইকাৰণে নহয়। হঠাতে ভাৱ হ'ল, বয়সটো মোৰ সঁচাকৈয়ে বাঢ়ি গৈছে। হু কৰি যেন বুঢ়া হৈ গৈছোঁ। চাকিৰ তেল শেষ হৈ আহিছে ককা। মাজে মাজে ভাবোঁ, হয়তো দেখি যাব পাৰোঁ তয়ো তোৰ দেউতাৰৰ দৰে ডাঙৰ হৈছ, ডাক্তৰ বা ইঞ্জিনিয়াৰ হৈছ। সেয়া কি হয় বাচা? চব কি আৰু চাই যাব পৰা যায়? নাই, আৰু শুই থকা নাযায়। উঠি বহিব লগা হ'ল। ডিঙিৰ ওচৰটো কেনেকুৱা যে লাগিছে। ককা নাই, এয়া যেন ভবাই নাযায়। এইবাৰ ককাক অলপ বকিব লগা হৈছে। কি হৈছে ককা এইবোৰ? এইবোৰ আপোনাৰ কি কথা? কিয়
আগতেতো কেতিয়াও এইবোৰ কোৱা নাছিল। মই নুশুনো। নিজকে মই আৰু ধৰি ৰাখিব নোৱাৰিলোঁ। মই কান্দি পেলালোঁ। ধন্যবাদ।